মৰিয়নি আৰক্ষী থানাত দৃষ্টিহীন লোকৰ এটা দলৰ হুঁচৰি প্ৰদৰ্শন ৰাইজৰ নিৰাপত্তাৰ দায়িত্বত অহৰ্নিশে ব্যস্ত থকা আৰক্ষীক বিহুৰ উলগ জনাই হুঁচৰি দলটোৰ সৈতে বিহু নাচত অংশ ললে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও বিহুৰ দলটোক শৰাই আগবঢ়াই দৃষ্টিহীন লোকসকলক উৎসাহ যোগায় বিধায়কগৰাকীয়ে আজি উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ হুঁচৰি দলে আমাক ফোনৰ যোগেদি জনাইছিল হুঁচৰি পৰিৱেশন কৰিব বিচাৰিছে মই নিৰ্বাচনী ব্যস্ততাত আছিলোঁ আৰু তেখেতসকলক মৰিয়নি থানালৈ আমন্ত্ৰণ কৰা হ'ল আৰু মৰিয়নি থানাতে খুব সুন্দৰ হুঁচৰি পৰিৱেশন কৰিলে ঈশ্বৰে ভগৱানে যি তেখেতক তেওঁলোকক শক্তি দিছে এই সঁচাকৈ ঈশ্বৰক প্ৰভুক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব সুন্দৰ আৰু এনেকৈ হয়তো বহু মানুহৰ অন্তৰ জয় কৰিব আৰু বহু লোকক অনুপ্ৰাণিত কৰিব তেওঁলোকে দৃষ্টিহীন হোৱা স্বত্তেও তেওঁলোকে আমাৰ বাপতিসাহোন বিহুৰ লগত জড়িত হৈ তেওঁলোকে এই সংস্কৃতি কলা কৃষ্টিক যি জীয়াই ৰখাৰ বাবে বা সংৰক্ষণ কৰাৰ বাবে তেওঁলোকে যি পদক্ষেপ সঁচাকৈ প্ৰশংসনীয় আমি ধন্যবাদ জনাইছোঁ আৰু সকলোতকৈ ভাল লগা বিষয় এই দৃষ্টিহীন মাজৰ পৰা তেওঁলোকে যি এটা ঘাট প্ৰতিঘাত নেওচি তেওঁলোকৰ জীৱনৰ যাত্ৰাত তেওঁলোকে অতিক্ৰম কৰি এনেকৈ কেউজনে স্নাতক ডিগ্ৰী লৈ হ'লেও ইতিমধ্যে তেওঁলোকে বিভিন্ন চৰকাৰী কৰ্মত নিয়োজিত হৈছে আৰু চবতকৈ ভাল লাগিছে কেইজনমান আজি ইয়াত বিহুৱা বা বিহুৱতী হিচাপে আহিছে তেওঁলোকে কটন মহাবিদ্যালয়ত অধ্যয়নত আছে অৰ্থাৎ দৃষ্টিহীন হোৱা স্বত্তেও তেওঁলোকৰ যিটো চেলেঞ্জেছ তেওঁলোকৰ প্ৰত্যাহ্বান এই তাৰ মাজতো তেওঁলোকে কেতিয়াও থমকি ৰোৱা নাই তেওঁলোকে ইয়াতো তেওঁলোকৰ জীৱনৰ যাত্ৰাত যিটো চেলেঞ্জ বা প্ৰত্যাহ্বানটো নেওচি তেওঁলোকে আগবাঢ়িবলৈ যিটো যত্ন কৰিছে এইটো শলাগ ল'বলগীয়া আৰু ইয়াত দেখিবলৈ পোৱা গৈছে হুঁচৰি দলটোৱে বিহু নাচিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীও শৰাই আগবঢ়াই উৎসাহ যোগায় দৃষ্টিহীন লোকৰ হুঁচৰি দলটোক আৰু এফালে দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যত ৰঙালী ব্যাপক উৎসাহ উদ্দীপনা কি ধুবুৰী কি শদিয়া এতিয়া সকলোতে কেৱল উখল মাখল পৰিৱেশ গতিকে ব্যতিক্ৰম নহয় মৰিয়নি আৰক্ষী থানাত এনেদৰে দৃষ্টিহীন লোকৰ এটা দলৰ হুঁচৰি প্ৰদৰ্শন দেখিবলৈ পোৱা গ'ল আৰু সংগ দিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে